Hello, my dear student. Good morning. আমি আজি তোমালোকক ডিজাইন অর্থাৎ এমএস ওয়ার্ডৰ ডিজাইন ট্যাব সম্পূৰ্ণভাৱে আলোচনা কৰিম যে ডিজাইন ট্যাবটো কি ডিজাইন ট্যাবৰ জৰিয়তে আমি কি কি কাম কৰিব পাৰোঁ আমি কম্পিউটাৰ স্ক্ৰীনত তোমালোকে অলৰেডি চাই আছা যে ডিজাইন ট্যাবটো আমি ওলাইছো ডিজাইন ট্যাবত ইয়াতে কি লিখা আছে থিমছ প্ৰথমতে লিখা আছে থিমছ তাৰপিছত লিখা আছে ডকুমেন্ট ফৰমেটিং তাৰপিছত কালাৰ font, paragraph spacing, effect, set as default, watermark, page color, page border. সম্পূৰ্ণৰূপে আমি এই গোটেইখিনি ডিজাইন ট্যাবটো আলোচনা কৰিম ডিজাইন ট্যাবত যিকেইটা ফাংচন আছে গোটেইকেইটা তোমালোকে চাব পাৰিবা ইয়াৰ আগত আমি প্ৰথমতে ইয়াতে কিবা এটা লিখিব লাগিব প্ৰথমতে আমি লিখিবলৈ যাওঁ এটা লাইন অৰিয়েণ্টেল আইটি চেণ্টাৰ আমি লিখিলো ইয়াতে অৰিয়েণ্টেল আইটি চেণ্টাৰ লিখাৰ পিছত আমি নেক্সট আৰু এটা পেৰাগ্ৰাফ দিলো পেৰাগ্ৰাফ দিয়াৰ পিছত আমি কেইটামান পেৰাগ্ৰাফ এটা লিখিম এনেকে আৰু এম দি এনেকে ব্ৰেকেট দিয়াত কেইটামান পেৰাগ্ৰাফ মই কৰিম তেতিয়া প্ৰথমতে আমি কি কৰিব লাগিব যে ইয়াতে যিটো থিমছ আছে থিমছ মানে এই যিটো ফন্ট ষ্টাইল আছে বা পেজৰ যিটো পেজৰ ভিতৰত লিখাখিনি যিখিনি আছে এই লিখাখিনি আমি কোনটো থিম ইউজ কৰিব বিচাৰিম সেইটো ইয়াতে দেখা পাম ইয়াতে তোমালোকে নিশ্চয় ইয়াতে দেখা পাইছে যে ফন্ট কালাৰ বিলাক কিন্তু ফন্ট ষ্টাইল বিলাক অট'মেটিকলি চেঞ্জ হৈ আছে যদি আমি ফন্ট ষ্টাইল যিটো ফন্ট ষ্টাইল ভাল লাগে এই ফন্ট ষ্টাইলটো আমি ইউজ কৰিম সাপোজ আমি এইটো ফন্ট ষ্টাইল ইউজ কৰিম এইটো হ'ল তোমাৰ থিমছ এতিয়া প্ৰথমতে থিমছ দিয়াৰ পিছত আমাৰ এই যিটো অৰিয়েণ্টেল আইটি চেণ্টাৰ আছে এইটোক যদি আমি টাইটেল দিব বিচাৰো এইটো কিন্তু টাইটেল লৈ ৰূপান্তৰ হ'ব এইটো টাইটেল হৈ গ'ল তেনেকুৱা যদি কোনো আমি টাইটেল দিব বিচাৰো তেতিয়াহ'লে এইটো টাইটেল ইয়াতে যিখিনি দিয়া আছে টাইটেল আছে ইয়াতে টাইটেলৰ ষ্টাইল বিলাক হেডিং টাইটেলৰ পিছত আছে হেডিং 1 তাৰপিছত আছে হেডিং 2 এনেকে যিটো ভাল লাগে আমি যদি ভাবো যে আমি এইটো দি দিম এনেকুৱা এটা ষ্টাইল আমি ইয়াতে দিব পাৰোঁ এইটো টাইটেল যদি এনেকুৱা লাগে এনেকুৱা দিম এইটো হৈছে কি আমাৰ ডকুমেন্ট ফৰমেটিং যদি কোনো এটা ডকুমেন্ট আমি ফৰমেট কৰিব বিচাৰিছো লিখাখিনিৰ লগতে ইয়াতে ষ্টাইল বিলাকো চেঞ্জ কৰিব বিচাৰো তেতিয়াহ'লে কিন্তু আমি ইয়াতে যাব লাগিব নেক্সট হ'ল কালাৰ ইয়াতে কালাৰ যিহেতু একো কালাৰ আমি দিয়া নাই গতিকে এইটো কালাৰ কাম নকৰে যেতিয়া আমি কালাৰ দিব কাৰণে প্ৰথমতে আমি এটা শ্বেপ ইউজ কৰিম আমি যাম ইনচাৰ্টত এটা শ্বেপ ইয়াতে যিকোনো এটা শ্বেপ ল'ম চাপোজ এই শ্বেপটো আমি ল'লো ইয়াতে এই শ্বেপটো ল'লো এই শ্বেপটোৰ কালাৰ এনেকুৱা আছে যদি শ্বেপটোৰ কালাৰ আমি বেলেগ চেঞ্জ কৰিব বিচাৰো তেতিয়াহ'লে কিন্তু কালাৰটো চেঞ্জ হ'ব সেইটো শ্বেপ কালাৰ অট'মেটিকেলি চেঞ্জ হ'ব ইয়াতে যোনটো ভাল লাগে ইউজ কৰি চাপোজ এই কালাৰটো তাৰপিছত আছে ফন্ট অলৰেডি আমি এইটো আলোচনা আগত দেখালোৱে যে ফন্ট কেনেকৈ চেঞ্জ কৰে যিটো ফন্ট ভাল লাগে এই ফন্টটো আমি ইয়াতে থিমছৰ পৰা দিব পাৰোঁ নাইবা ইয়াৰ পৰা দিব পৰা যায় ডাইৰেক্ট ফন্ট ষ্টাইলটো ইয়াতে গ'লে চেঞ্জ হ'ব ওকে নেক্সট হ'ল প্যারাগ্রাফ ইয়াতে লিখা আছে প্যারাগ্রাফ স্পেসিং প্যারাগ্রাফ স্পেস মানে যেটা আমি ইয়াতে তিনটা প্যারাগ্রাফ এতে লিখিছো যদি প্যারাগ্রাফের মাজত কোনো ধরনের স্পেস না লাগে তেতিয়াহ'লে এইটো ইয়াতে লিখা যাব নো প্যারাগ্রাফ স্পেসিং ইয়াৰ মাজত কোনো ধৰণৰ স্পেস মানে এইটোত স্পেস আছে এইটোত আছে এইটোত আছে এইটোত আছে গোটেইকেইটাত স্পেস আছে বাট যদি আমাৰ স্পেস নালাগে তেতিয়াহ'লে আমি নো প্যারাগ্রাফ স্পেসিঙত যাব লাগিব যাই ক্লিক কৰাৰ লগে লগে কিন্তু নো প্যারাগ্রাফ স্পেস হৈ যাব এগেইন যদি আমাৰ স্পেস লাগে তেতিয়াহ'লে এইটো কম্পেক্ট স্পেস মানে একদম কম স্পেস এইটো হৈছে টাইট তাতকৈ অলপ লুজ তাৰপিছত এইটো হৈছে অপেন মানে নৰ্মেল যিটো চাইজ থাকে নৰ্মেল চাইজটো তাৰপিছত হৈছে এইটো ৰিলেক্স চাইজ তাৰপিছত ডাবল চাইজ এইটো হৈছে চাইজ যদি এনেকুৱা ধৰণৰ পেৰাগ্ৰাফ আমি দিব লগা হয় তেতিয়াহ'লে আমি ইয়াতে থাকাবিলাক ইনবিল্ট থাকাবিলাক আমি দিব পাৰোঁ যদি ইয়াতকে বেছি বা কম লাগে তেতিয়াহ'লে কিন্তু আমি কাষ্টম পেৰাগ্ৰাফ স্পেচিঙত যাব লাগিব ইয়াৰ আগত আমি চাওঁ যে কম্পেক্ট স্পেচত বিফোর 0 পয়েন্ট আফটার 4 পয়েন্ট আছে বিফোর প্যারাগ্রাফ হচ্ছে 0 আর আফটার 4 পয়েন্ট হচ্ছে 4 লাইন স্পেসিং 1 এনেকে প্রত্যেকটাকে আমি ইয়াতে নাম্বার দেখা পাম আফটার 0 আফটার 10 লাইন স্পেসিং 1.15 এনেকে কাস্টম প্যারাগ্রাফত যে আমি নিজৰ ইচ্ছা মতে প্যারাগ্রাফটো চেঞ্জ কৰিব প্যারাগ্রাফত যোৱাৰ লগে লগে ইয়াতে কিন্তু এডিট অপচন এটা আহিব এডিট তাৰপিছত ৰিকমেন্ড আহিব ৰেষ্ট্ৰিক্ট আহিব সেট ডিফল্ট মানে যিটো ডিফল্ট সাইজ আছে আমাৰ সেইটো যদি ডিফল্ট সাইজ লাগে আমি সেট ডিফল্টত যাই ক্লিক কৰিলে সেট ডিফল্ট হৈ যাব তাৰপিছত এইটো হৈছে ফন্ট ষ্টাইল যে এটা আমি চেঞ্জ কৰিব পাৰোঁ ফন্ট ষ্টাইল
তাৰপিছত ইয়াতে আছে সাইজ, ফন্টৰ সাইজটো। তাৰপিছত আছে কমপ্লেক্স স্ক্ৰিপ্ট টেক্সট ফন্ট। ইয়াতে যে টেক্সটৰ ফন্ট কেনেকুৱা লাগে, বডি চিএছ, হেডিং চিএছ লাগে, এৰিয়েল লাগে, কেলিব্ৰি লাগে, যিটো ফন্টৰ ষ্টাইল বা সাইজ লাগে সেইটো আপোনালোকে ইয়াতে চিলেক্ট কৰি আমি দিব পাৰোঁ। কালাৰ, ইয়াতে যদি কালাৰ লাগে, ফন্ট কালাৰ লাগিলে আমি ফন্ট কালাৰ দিম। এলাইনমেন্ট আছে, এইটো প্যারাগ্রাফ পজিশন, লেফট এলাইনমেন্ট আছে, রাইট এলাইনমেন্ট আছে, এলাইনমেন্ট লেফট এন্ড রাইট। যেটো লাগে আমি চুজ করলে ইয়াতে এলাইনমেন্ট চুজ করা যাব। ইয়াতে প্যারাগ্রাফ স্পেসিং, প্যারাগ্রাফের পাশে ধরো বিশদ কোনো স্পেস যদি না লাগে, ইয়াতে প্রথমে 0 0 আছে, যদি আমি আফটার ইয়াতে দিও, আফটার অটোমেটিক দিয়ে দিল, মানে সিঙ্গেল লাইন বা সিঙ্গেল স্পেসিং আফটার আমি অলপ পয়েন্ট 12 পয়েন্ট। তাৰপিছত আমি ওকে করার লগে লগে এটি হয়ে গেল, কালারও চেঞ্জ হয়ে গেল, যিখিনি আমি কাম কৰিছিলো গোটেইখিনি হৈ গ'ল। সো আমি যদি ম্যানুয়ালি আমি কৰিব বিচাৰো তেতিয়াহ'লে কাস্টম প্যারাগ্রাফ স্পেসত যাব লাগিব। লগতে ৰেষ্ট্ৰিক্ট অপশ্যন আছে, যদি কোনো ৰেষ্ট্ৰিকশ্যন দিব লগা হয় তেতিয়াহ'লে আমি ইয়াতে যাই ৰেষ্ট্ৰিকশ্যন দিম। ইয়াতে শৰ্টিং অৰ্ডাৰ, ফন্ট ষ্টাইল, কিবা যদি আমি চেঞ্জ যাতে কোনো কৰিব নোৱাৰে তাৰ কাৰণে আমি ইয়াতে ৰেষ্ট্ৰিকশ্যন এটা লগাই দিব পাৰোঁ। এডিট অপশ্যনত যাই এডিট কৰিব পাৰোঁ। চেম্পল দিছে, একটা মডিফাই দিছে, মানে কেনেকুৱা লিখাটো আহিব তাৰ ইয়াতে চেম্পল আমি পাই যাম। যদি ইয়াতে বাই ডিফল্ট যদি চেম্পল চেঞ্জ কৰিছো, এইটোত গ'লে কিন্তু আমি দেখা পাম যে কিমানখিনি সাইজৰ লিখাটো হ'ব। ওকে, নেক্সট হ'ল ইফেক্ট। ইফেক্টত যাই আমি এই যে যিটো ফন্ট আমি আৰু এডিট ষ্টাইল দিছো, সেইটো শেপৰ ষ্টাইলটো কিন্তু অট'মেটিক ইয়াতে লৈ লৈছে। তো আমি ইয়াৰ পৰা যদি শেপৰ ষ্টাইলটো যদি কিবা কাৰণে চেঞ্জ কৰিব লগা হয়, আমি ইয়াতে যাই কৰি লৈছো। এটা আউটলাইনটো এটা মোটা হৈছে, ডাবল লাইন হৈছে, এনেকে ইফেক্টটো আমি ইয়াৰ পৰা ল'ব পাৰিম। তাৰপিছত সেট এজ ডিফল্ট কৰি দিলে সেট এজ ডিফল্ট হৈ যাব, যদি যিটো অৰিজিনাল সাইজ আছে সেইটো সাইজ হ'ব। সেট এজ ডিফল্ট, সেট এজ ডিফল্ট মাৰিলে আকৌ এনেকে সিলেক্ট কৰিব লাগিব। ওকে, এটা সেট এজ ডিফল্ট হ'ল, ডিফল্ট সেট। তাৰপিছত আহিল ৱাটাৰমাৰ্ক। ৱাটাৰমাৰ্ক মানে হ'ল এনেকুৱা, ইয়াতে হ'ল পেজৰ মাজত যদি কোনো ডিজাইন লাগে, পেজৰ মাজত মানে তুমি সচৰাচৰ দেখা পাওঁ যে লেটার প্যাড যে আমার থাকে, লেটার হেডৰ মাজত কিন্তু কোনো কোম্পানীৰ লগো নাইবা কিবা এটা লিখা থাকে। এনেকুৱা টাইপৰ লিখা যিটো আমি লিখিছো এই লিখাৰ বেকগ্ৰাউণ্ডটোত মানে পেজ কালাৰ হিচাপে যদি লিখিব লগা হয় তেতিয়াহ'লে আমি ৱাটাৰমাৰ্কত যাব লাগিব। ৱাটাৰমাৰ্কত এনেকুৱা ইয়াতে দেখাইছে কনফিডেন্সিয়েল, এইটো হৈছে ডায়গোনাল, ইয়াতে কনফিডেন্সিয়েল, এইটো হৈছে হৰাইজন্টেল সাইজ, এইটো ডায়গোনাল মানে এটা কোণাৰ পৰা বেলেগ এটা কোণালৈ যাব। হৰাইজন্টেলটো পথালৈকে এনেকেই হ'ব, আৰু টোন কপি এইটো এটা দেখাইছে। নেক্সট যদি কাস্টম কৰিব লগা হয়, যদি আমি কাস্টম সাপোজ ইয়াতে ক্লিক কৰিলে কিন্তু ইয়াতে কনফিডেন্সিয়েল আহি গ'ল, ইয়াতে ইয়াতে পেজত আমি অলৰেডি দেখা পাই আছো যে কনফিডেন্সিয়েল আহি গ'ল। যদি আমি এইটো নিজৰ মতে কৰিব বিচাৰো তেতিয়াহ'লে আমি কাস্টম ৱাটাৰমাৰ্কত যাব লাগিব। কাস্টম ৱাটাৰমাৰ্কত যোৱাৰ লগে লগে ইয়াতে প্ৰথমত লিখা আছে নো ৱাটাৰমাৰ্ক। যদি নো ৱাটাৰমাৰ্ক অলৰেডি কোনো ৱাটাৰমাৰ্ক দিয়া আছে যে এইটো নোহোৱা কৰিবৰ কাৰণে নো ৱাটাৰমাৰ্কত যাব লাগিব। যদি পিকচাৰ দিব লগা হয় তেতিয়াহ'লে আমি ইয়াতে যাই পিকচাৰ দিব লাগিব। মই ক'লোৱে যে যদি আমাৰ কোনো ধৰণৰ হেৰি লাগে, আহ, কি কয়, লগো লাগে, তেতিয়াহ'লে আমি কিন্তু লগো নাইবা যিকোনো পিকচাৰ দিব পাৰোঁ। চাপ'জ এই পিকচাৰটো আমি দিম, তেতিয়াৰ লগে লগে পিকচাৰটো এপ্লাই কৰাৰ লগে লগে পিকচাৰটো আহি গ'ল। এনেকে ভিতৰৰ ফালে পিকচাৰটো লাইন অলপ কৰি দেখা যাব, এইটো হৈছে পিকচাৰ। আৰু ইয়াতে এটা অপশ্যন আছে ৱাছ আউট। ৱাছ আউট কৰিলে কি হ'ব, অলপ অলপ দেখা যাব। আৰু যদি ৱাছ আউটটো ইয়াতে ডিচিলেক্ট কৰি দিওঁ তেতিয়াহ'লে কিন্তু এনেকৈ কাম হৈ যাব। চ' মানে এইটো ফ্লাছ লাইটটো বেছি আহিব, আৰু ৱাছ আউট কৰি দিলে অলপ কোনোমতে দেখা যাব, কারণ ওপৰত লিখা থাকিলে তাতে লিখাটা স্পষ্টকৈ দেখা যায়। সেইকাৰণে এইটো ৱাছ আউট কৰি দিলে বেছি বেটাৰ। তাৰপিছত আছে টেক্সট ৱাটাৰমাৰ্ক। যদি আমি কোনো টেক্সট দিব খোজো, লিখা এটা দিব খোজো, তেতিয়াহ'লে আমি টেক্সট ৱাটাৰমাৰ্কত যাব লাগিব। যাই ইয়াতে টেক্সট যিটো দিয়া আছে টেক্সট অপশ্যনত যাই নিজৰ আহ, কথাখিনি ইয়াতে লিখিব লাগিব। সাপোজ আমি OITC বুলি লিখিলো ইয়াতে। তাৰপিছত আছে ফন্ট। ফন্ট মানে হ'ল ফন্ট ষ্টাইল, যদি ফন্ট ষ্টাইল চেঞ্জ কৰিব লগা হয় এটা ফন্ট ষ্টাইলটো চেঞ্জ কৰিম। তাৰপিছত সাইজ আছে অটো, বা আমাৰ নিজৰ মতে আমি সাইজ ল'ব পাৰোঁ। যদি অটো দিওঁ তেতিয়াহ'লে পেজত অট'মেটিকেলি কভাৰ কৰি ল'ব যিমানখিনি সাইজ লাগে। কালাৰ, যদি ইয়াতে কোনো ধৰণৰ কালাৰ চেঞ্জ কৰিব লগা হয়, যদি আমি কালাৰ বেলেগ এটা চুজ কৰোঁ, সাপোজ এইটো কালাৰ আমি চুজ কৰিলোঁ। তাৰপিছত আমাৰ লেআউট আছে, লেআউটটো ডায়গোনাল লাগিব, হৰাইজন্টেল লাগিব। যদি হৰাইজন্টেল লাগে হৰাইজন্টেল ক্লিক কৰিব লাগিব, ডায়গোনাল লাগিলে ডায়গোনাল লাগিব। আমি ডায়গোনাল দিলোঁ, এনেকে ডায়গোনাল আহিব। চ' এনেকে এটা ৱাটাৰমাৰ্ক দিয়া হয়।
তাৰপিছত আমি ক্লোজ কৰি দিলোঁ ৱাটাৰমাৰ্ক পেজ লাগিল ইয়াৰ পিছত সাপোজ আমাৰ নেক্সট পেজ যদি লাগে নেক্সট পেজতো কিন্তু ৱাটাৰমাৰ্কটো অট'মেটিক আহিব আমি যদি নেক্সট পেজত যাওঁ তেতিয়াহ'লে আমি পেজ ব্ৰেক কৰি দিব ইয়াতে যায় পেজ ব্ৰেক কৰিলে তোমালোকে দেখা পাব যে নেক্সট পেজতে এনেকুৱা আহিব সো এইটো হলো আমার ওয়াটারমার্ক নেক্সট হল পেজ কালার যদি এই পেজটো কালার দিব লগা হয় বা গোটেইকেইটা পেজ কালার দিব লগা হয় তেতিয়াহ'লে আমি ইয়াতে যাব লাগিব যাই জাষ্ট আমি কালাৰটো চেঞ্জ কৰিম যিটো কালাৰ আমাক লাগে এনেকুৱা কালাৰ লাগে এই কালাৰটো চুজ কৰিলে হৈ গ'ল তাৰপিছত তলত যে আছে মোৰ কালাৰ যদি লাগে মোৰ কালাৰ দিলে ইয়াৰ পৰা মোৰ কালাৰ আমি চুজ কৰিব পাৰিম তাৰপিছত মোৰ কালাৰ চুজ কৰিলে হৈ গ'ল তাৰপিছত আছে ইয়াতে ফিল ইফেক্ট মানে ইয়াতে গ্রেডিয়েন্ট আছে টেক্সচার আছে প্যাটার্ন আছে পিকচার আছে যদি টেক্সচার লাগে এইটো কালাৰ যদি লাগে এইটো কালাৰ হৈ যাব তাৰপিছত আকৌ আমি যাম ফিল কালাৰত এটা যদি গ্ৰেডিয়েন্ট লাগে গ্ৰেডিয়েন্টটো কেনেকুৱা গ্ৰেডিয়েন্ট লাগে ইয়াতে ওৱান কালাৰ আছে যদি ওৱান কালাৰ কালাৰটো যদি চুজ কৰিব লাগিব ৰেড আমি দিলো ৰেড ৰেড দিয়াৰ লগে লগে এইটো গ্ৰেডিয়েন্ট কালাৰ ওৱান কালাৰ আহিছে সেইটো পেজটো এনেকুৱা কালাৰ আহিব গ্ৰেডিয়েন্ট কালাৰ আকৌ যদি আমাৰ টু কালাৰ আমি চুজ কৰো তেতিয়াহ'লে আমি এটা যে টু কালাৰ চুজ কৰিব লাগিব টু কালাৰ মানে এটা ৰেড কালাৰ দিব আৰু এটা আমি ব্লু কালাৰ দিব ৰেড এণ্ড ব্লু কম্বিনেশ্যন হৈ এনেকুৱা এটা কালাৰ আহিব তাৰপিছত ইয়াতে এটা বস্তু দিছে শ্বেডিং ষ্টাইলটো কেনেকুৱা লাগিব হৰাইজন্টেলি মানে এনেকে পথালিকে যদি লাগে তেতিয়াহ'লে আমি পথালিকে দিব লাগিব ভাৰ্টিকেল লাগিলে এনেকে ফ্লিপ ভাৰ্টিকেল কালাৰটো আহিব ডায়গোনাল লাগিলে এনেকে কোনো কেনেকে আহিব ডায়গোনাল ডাউন মানে এনেকে আহিব ফ্ৰম চেণ্টাৰ থাকিলে ফ্ৰম কৰ্নাৰ বা চেণ্টাৰ থাকিলে আৰু ফ্ৰম চেণ্টাৰ থাকিলে এনেকুৱা আহিব সো আমি যদি ফ্রম সেন্টার চুজ করি তাহলে এটা ফ্রম সেন্টারত আহিছে তোমালোকে ঘৰত এক্সপেৰিমেন্ট কৰি চাবা যে কোনটো তোমালোকৰ কাৰণে বেটাৰ সেইটো দি ঘৰত ট্ৰাই কৰি চাবা নেক্সট হ'ল পেজ বৰ্ডাৰ যদি পেজ বৰ্ডাৰ লাগে তেতিয়াহ'লে আমি পেজ বৰ্ডাৰ যে এইটো বৰ্ডাৰ পেৰাগ্ৰাফ আছে পেৰাগ্ৰাফত যে বৰ্ডাৰ বক্স কৰিব লাগিব বক্স কৰাৰ পিছত ইয়াতে বিভিন্ন ধৰণৰ বৰ্ডাৰ আছে যদি আমি এনেকা ট্ৰিপল লাইন বৰ্ডাৰ লাগে বা ডাবল লাইন বৰ্ডাৰ লাগে এই বর্ডারটা এতে প্রিভিউ দেখাইছে যদি বর্ডারটা কালার লাগে আমি এটাকে কালার দিই কালার আর যদি ব্ল্যাক লাগে তাহলে ব্ল্যাক এতে দিব এতে ওকে করার লগে লগে সার্কেল বর্ডার এলো এই বর্ডারটাকে যদি আমি বেলেগ সরি বর্ডার বর্ডার যদি বেলেগ একটা বর্ডার দিব খুঁজি তেতিয়াহ'লে আকৌ আমি ইয়াতে চুজ কৰিব লাগিব আৰু কালাৰ বেলেগ খুজিলে ইয়াতে যাই আমি বেলেগ কালাৰ দিম ৰেড ওকে বাৰু হৈ গ'ল নেক্সট আকৌ বৰ্ডাৰ বৰ্ডাৰ যোৱাৰ পিছত ইয়াতে এটা বস্তু লিখা আছে হোল ডকুমেন্টছ আৰু ইয়াতে this section first page only this section all except first page যদি ফার্স্ট পেজত আমাক নালাগে তেতিয়াহ'লে ইয়াতে যাব লাগিব যাই ওকে কৰা আৰু ফাৰ্স্ট পেজত বৰ্ডাৰ আহা নাই ফাৰ্স্ট পেজত পৰা ছেকেণ্ড পেজত যিমান লাগিব চবটো বৰ্ডাৰ আহিব তাৰপিছত আহিল কাষ্টম সাইজ এইটো হৈছে সাইজ তাৰপিছত আহিল আৰ্ট ইয়াতে আৰ্ট অপশ্যন আছে আৰ্ট অপশ্যনত যোৱাৰ লগে লগে বিভিন্ন ধৰণৰ আৰ্ট অপশ্যন আছে ইয়াতে যাই সাপোজ এইটো আৰ্ট মাৰিলো ওকে মাৰা হৈ গ'ল প্রথম পেজত আনা বাকি পেজ পেজত আনছে কিয় কারণ আমি ইয়াতে হোল ডকুমেন্ট সিলেক্ট করলাম যদি হোল ডকুমেন্ট সিলেক্ট করি তাহলে হোল ডকুমেন্ট এটা রাখি সো এনেকে পেজ ৱাটাৰমাৰ্ক পেজ কালাৰ আৰু পেজ বৰ্ডাৰ দিয়া হয় সো আজিৰ ভিডিঅ'টো তোমালোকে গোটেইখিনি ঘৰত প্ৰেক্টিচ কৰি চাবা আৰু ভিডিঅ'খন চাই কেনেকুৱা লাগিছে তোমালোকে নিশ্চয় কমেন্ট কৰি জনাবা হেভ এ নাইস ডে থেংক ইউ নেক্সট ক্লাছ থেংক ইউ ভেরি মাচ